উফিৰ কাৰণে চুলি হৰাৰ কাৰণে আৰু জেতুকা ঘঁহিলে চুলি বহুত ধুনীয়া শাইনিং আহে এইখিনিতে আছে বজাৰ আৰু এইখিনিতে আছে আমাৰ মাটি টুকুৰা ডিম আমাৰ চুলিৰ কাৰণে খুব বেছি উপকাৰী হয় মই গা ধুংগে কাৰণ দেখিছে নহয় এইবোৰ ডিঙে চিঙে লাগি গ'ল আৰু 4টা বজাতে উঠো যে বহুত বেছি টোপনি ধৰে পিহু খুৱাতে অকমান শুই ললো অমৰো আজি ডিউটি নাই হিউ হুলে মানে গোটেই তিনটাই হুলো এতিয়া উঠিছো ৰেডিমেড ৱালি ফালে আৰু এখন আছে এইটো এটা প্ৰপাৰ্টি মই গোটেইবোৰ নেদেখা অকল জাষ্ট ৱালখিনিত আহিছোঁ গৰুৱে খুন্দিয়াই দিলে বা কিবা কৰিলে ভাং খাই যায় বুলি শুনিছোঁ মৰ্ণিং ৱাক কৰিবলৈ আহিছোঁ আজি পুৰা সেউজীয়া সেউজীয়া চাওক চবফালে আজি 1 ৰাউণ্ড মাৰিছোঁ এখন হেৰি কি ৱাল কি বুলি কয় এখন ৰেডিমেড ৱাল এইফালে আৰু এখন আছে এইটো এটা প্ৰপাৰ্টি মই গোটেইবোৰ নেদেখা অকল জাষ্ট ৱালখিনিত আহিছোঁ ভিডিঅ'বোৰত দেখি থাকোঁ ডিজাইনো দিছে কিন্তু এইবোৰ বোলে বৰ ভাল নহয় বুলি শুনিছোঁ গৰুৱে খুন্দিয়াই দিলে বা কিবা কৰিলে ভাং খাই যায় বুলি শুনিছোঁ হয়নে নহয় নাজানো বাৰু দেই এক্সপেৰিয়েঞ্চ নাই লগোৱাৰ এইবোৰ চাওক এতিয়া আহি আছোঁ খোজকাঢ়ি আজি ভালেমান দূৰ আহিলোঁ আজি শনিবাৰ হয় বজাৰ বহিছে বজাৰ সন্মুখেদি যামগৈ বুলি ভাবিছোঁ এক পাক মাৰিছোঁ শনিবাৰে আমাৰ ইয়াত শনিবৰীয়া বজাৰ বহে এইফালে এইখিনিতে আছে বজাৰ আৰু এইখিনিতে আছে আমাৰ মাটি টুকুৰা আমাৰে কাম কৰি আছিলে এতিয়া বজাৰৰ মানুহ বহুত বেছি আহিছে আহা ষ্টাৰ্ট হৈছে আৰু এতিয়া জাগাবোৰ লৈছেগৈ আমাৰ একদম মাটিখিনি বজাৰৰ একদম ওচৰতে আৰু শনিবাৰে ধুনীয়াকৈ বজাৰ হৈ যাব বজাৰত চিৰাল দুটা দেখি আহিছিলোঁ অমৰক এতিয়া পঠিয়াইছোঁ লৈ চব পায় নে নাপায় নাজানো অকল দুটি উলিয়াইছে ঘৰৰ কঁঠালহে ওলাইছে চিৰাল পাইকেনে নাপায়গৈ নাজানো অমৰক একদম আহিয়ে লগালগ পঠাই দিছোঁ কাৰণ মই পইচা দিয়া নাছিলোঁ কেতিয়াবা মোবাইলটো পিছফালে সোমাই থাকে আজি আকৌ নাই এইকেইটা মই দেখি অহা চিৰালকেইটা এইটো ধুনীয়াকৈ পকা এইটো কেঁচা অকণমান এইটো কাইলৈ পৰহিলে মানে পকিব চাগে থৈ দিব লাগিব এইফালে আনিলে এইকেইটা ঔটেঙা কলি ঔটেঙা এইকেইটা ঔটেঙা নহয় এইকেইটা নাচপতিহে মই গোটেইকেইটা ঔটেঙা বুলিয়ে ভাবিছিলোঁ এইফালে আনিলে গাহৰি মাংস সেইখন বজাৰত গাহৰি কাটে শনিবৰীয়া বজাৰ বইল কৰি মেলি থৈছে দেই ৰাতিপুৱাই এইফালে তিয়হ আৰু জিকা এইখিনি উলিয়াই থওঁ বাৰু ফ্ৰিজত এইখিনি মই এতিয়া পিচিবলৈ লৈছোঁ এইখিনি সেইদিনা মাহঁতৰ ঘৰৰ পৰা আনিছিলোঁ যে এতিয়া ৰাতিপুৱা মই খাবলৈ লৈছোঁ এইফালে কোমোৰাৰ জুচ এয়া 1 গিলাচ লোৱা নাই কাৰণ গিলাচটো বেছি ডাঙৰ হয় আৰু ইয়াৰ বেনিফিটছ কিয় খাইছোঁ সেইটো মই মোৰ শ্বৰ্টছ ভিডিঅ' এটাত দিছিলোঁ নেকি গতিকে এগিলাচ মই খাই লওঁ এতিয়া মৰ্ণিং মানে এতিয়ালৈকে একো খোৱা নাই জাষ্ট ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰাৰ পিছত পানী এগিলাচ খাইছিলোঁ কেনেকৈ বনাই সেইটো মই সেই শ্বৰ্টছ ভিডিঅ'টোতে দিয়া আছে আৰু মই এইখিনিতে কথা এটা ক'বলৈ বিচাৰিছোঁ মোৰ ভিডিঅ' এটাত এগৰাকী বাইদেৱে কমেণ্ট কৰিছিলে যে পিহুৰ কথা লৈ সুধিছিলে পিহুৰ কাণ কেতিয়া ফুটুৱাইছিলে সুধিছিলে পিহুৰ কাণ মই এই বছৰৰে সৰস্বতী পূজাৰ দিনা ফুটুৱাইছিলোঁ মানে ফেব্ৰুৱাৰী মাহত তাইৰ তেতিয়া 2 বছৰলৈ 2 মাহ আছিলে মানে তাই এপ্ৰিলত জন্ম আমি ফেব্ৰুৱাৰীত ফুটুৱাইছিলোঁ ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল গতিকে 2 বছৰ বুলিয়ে ধৰিব লাগিব আৰু লগতে সুধিছিলে পিহুৰ কি বুলি কয় হেয়াৰ অইল কি ইউজ কৰোঁ পিহুক জন্মৰ পৰাই মই হিমালয়াৰ যিটো বেবি কোকোনাট অইল হয় সেইটোৱে ইউজ কৰি আছোঁ আৰু মই ইমানো বেছি মানে তাইক ইউজ নকৰোঁ বহুত দিনৰ মূৰত এদিনহে একদম পুৰা সৰহকৈ ইউজ কৰোঁ মানে তাই চুলিখিনি চিল্কি যে বেছিকৈ তেল ঘঁহি লৈ পেলাই মানে চিপকাই থৈ দিবলৈ মোৰ মন নাযায় সেইকাৰণে বহুত দিনৰ মূৰত অকণমান তেনেকৈ মানে অকণমান নহয় যিদিনা ঘঁহোঁ পুৰা সৰহকৈ ঘঁহি দিওঁ তেনেকৈ ইউজ কৰি আছোঁ হেয়াৰ কেয়াৰ কৰোঁ বুলি বস্তু এটা ল'বলৈ লৈছোঁ ঘৰৰ পৰা এইখন চালনীখন লৈ লৈছোঁ তাকে বহুত বেছি নাই হ'লেও লৈছোঁ আৰু চালনীখন ধুনীয়াকৈ লৈ দিছোঁ এইজোপা হৈছে জেতুকা
ইয়াকে ছিঙিবলৈ আহিছোঁ সেইফালে অলপমান ছিঙিলোঁ আৰু আছে বেলেগত ইমানখিনি পাত ওলালে আৰু আছিলে একেবাৰে শেষ কৰি ছিঙা নাই আৰু মই গছকেইজোপা ধুনীয়াকৈ হেৰি কৰি থৈ আহিলোঁ এইটো কি বুলি কয় টুকালি থৈ আহিছোঁ মানে আজি ঘৰলৈ যামগৈ সেইকাৰণে এতিয়া পলিথিনটো টাইটকৈ বান্ধি পেলাই ফ্ৰিজত থৈ দিম আমাৰ ডিউটিলৈ গ'ল ডিউটিৰ পৰা অহাৰ পিছত আমি ঘৰলৈ যাম কালি যিহেতু দেউতা আহিলে এইখিনি চাওকচোন ধুনীয়া হৈ আছে পলিথিনত একদম মানে হাৱাটো হেঁচি হেঁচি পিনি এনেকৈ উলিয়াই পেলাই টাইটকৈ গাঁঠি দি থৈ দিলোঁ ধুনীয়া হৈ আছে একদম ফ্ৰেছ ফ্ৰেছ এতিয়া এইখিনি ভালকৈ ধুই ল'ম এয়া মিক্সি জাৰত ভৰাই ল'লোঁ এতিয়া অলপমান পানী দি দিম মোৰ চুলিৰ কাৰণে অকণমান কম হ'ল খালি উপায় নাই আৰু মাৰ ঘৰত ইমানখিনিয়ে আছিলে আৰু গছকেইজোপা যিমানহে সৰু বেছিকৈ লৈ আহিলেও মৰি থাকিব বুলি ভয় লাগে আৰু এতিয়া ডিম এটা ভাঙি দিম ইয়াতে ডিম আমাৰ চুলিৰ কাৰণে খুব বেছি উপকাৰী হয় এইখিনি হৈ গ'ল এতিয়া মই পিছফালে লগাই লওঁগৈ বিহু হৈ আছে আৰু খোজকাঢ়ি আহি একদম কিবা এজনী হৈ আছোঁ আৰু দেই আৰু এতিয়াতো চাফা হৈ ল'বও নোৱাৰি সেইখিনি লগাই লওঁ তাৰপিছত গা ধুম এতিয়া বাহিৰতে বহি লওঁ ধুনীয়াকৈ পিছফালৰ পথাৰত মানুহবোৰে কাম কৰি আছে চাওক সেয়া আজি বতৰটো ভাল সেইবাবে ময়ো লগাব লৈছোঁ গ্লভছ আছে বুলি ভাবিছিলোঁ গ্লভছেই নাই এতিয়া হাতে লগাব লাগিব হেনা লগোৱা নিচিনাকৈ লগাবলৈ নোজোৰেগৈ এনেকৈ লগাব লাগিব আৰু মানে কমকৈ আছে যে ভালদৰে গুৰিৰ পৰা আগলৈকে লগাই লৈ এতিয়া ওপৰলৈ কৰি বান্ধি থৈ দিম 2 ঘণ্টা 3 ঘণ্টামান ৰাখি থ'ম শুকাবলৈ দিম এতিয়া লগালগ মই গা ধুমগৈ কাৰণ দেখিছেই নহয় এইবোৰ গোটেই ডিঙিয়ে চিঙিয়ে লাগি গ'ল আৰু ৰংটোতো দেখিছেই কেনেকুৱা লাগিছে চালে তালে লাগি যাব যে সেইকাৰণে লগে লগে গাটো ধুই দিওঁগৈ মানে মূৰটো নুধুওঁ এইখিনি আৰু গাটোৱে সেতি ধুই দিওঁগৈ সেইটোকে নকওঁ ক'ব কি খাই টেষ্ট চাবা এইফালে চিৰাল কাটিলে মই বোলে দৈ গাখীৰ মানে গাখীৰ কুজিবাৰীলৈ গৈছিলে গাখীৰ আনিবলৈ পাহৰিলে যে এতিয়া দৈ গাখীৰ দি খাম বুলি কৈছে নেজানো আৰু কেনেকুৱা লাগে মই গা পা ধুলোঁ ধুই পেলাই এখন ক'লা কাপোৰ এখন মূৰত মাৰি থৈছোঁ নহ'লে জেতুকা যে হেৰিয়াৰ লিখীয়া নহয় হেনাৰ লিখীয়া নহয় মানে পেষ্টটো ফাইন পেষ্ট নহয় যে এনেকৈ জোকাৰি দিলে মানে পৰি থাকে যে য'তে ত'তে এইফালে আমাৰ পিহু উঠিলে তাইক এতিয়া ব্ৰাছ কৰাবলৈ লৈছোঁ এয়া এইফালে আমাৰ বনি আছে গাহৰি আৰু টেঙা একদম টেঙা জোল এতিয়া গা পা ধুই একদম চুলি শুকাই মেলি ৰেডি এয়া এতিয়াহে ভিডিঅ' কৰিছোঁ মানে গা পা ধোৱাৰ পিছত শুই দিলোঁ পিহু শুলে 4টা বজাতে উঠোঁ যে বহুত বেছি টোপনি ধৰে পিহু খুৱাওঁতে অকণমান শুই ল'লোঁ অমৰো আজি ডিউটি নাই সিও শুলে মানে গোটেই তিনিটাই শুলোঁ এতিয়া উঠিছোঁ আৰু মই আজি বাৰু একেদিনাই চেম্পু কৰিয়ে ধুই দিব লগা হ'ল কিন্তু আপোনালোকে যদিহে ঘঁহে তেতিয়াহ'লে একেদিনাই চেম্পু কৰি নুধুব পানীৰে ধুব ভালদৰে খালি ভালকৈ ধুব লাগিব নহ'লে যিটো জেতুকা মানে হেৰিবোৰ থাকি যায় ভালকৈ ফনিয়াই ফনিয়াই ধুব তাৰপিছতে সেইদিনা ৰাতিকৈ মানে যিদিনা ধুৱে সেইদিনা লগাই নাৰিকল তেল ঘঁহি পেলাই নবা পিছত খাম নাৰিকল তেল ঘঁহি পেলাই ৰাখি দিব কিন্তু মই এতিয়া মানে তেল গধূলিকৈহে ঘঁহিম কিন্তু আজি চেম্পু দিয়ে ধুব লগা হ'ল কাৰণ আমি এতিয়া চিনেমা চাবলৈ যাম বহুত দিনৰ পৰা চামকৈ ভাবি আছিলোঁ যামকৈ কিন্তু অমৰৰ সময়ে নমিলে আজি যিহেতু ঘৰত আছে সেইকাৰণে আজিয়ে যাওঁ আৰু যিহেতু কণী দিছিলোঁ ন গোন্ধাব নহয় নুধুলে আকৌ সেইকাৰণে ধুই দিব লগা হ'ল চেম্পু কৰি আৰু জেতুকা পাত চুলিৰ কাৰণে বহুত বেছি ভাল উফিৰ কাৰণে চুলি সৰাৰ কাৰণে আৰু জেতুকা ঘঁহিলে চুলি বহুত ধুনীয়া চাইনিং আহে এতিয়া বাৰু মই ভিতৰত আছোঁ সেইকাৰণে ধৰিব পৰা নাই বাহিৰত ভালকৈ দেখালে বুজিব পাৰিব কিন্তু মই এতিয়া নেদেখাওঁগৈ বাৰু বাহিৰত আকৌ হ'ব আৰু আপোনালোকে নিজেই জানেই জেতুকা পাত চুলি ছালৰ কাৰণে খুব বেছি ভাল হয় সেয়াই আৰু ডিম লগালে মানে চুলিখিনি কোমল হয় বহুত বেছি কোমল হয় ধুনীয়া হয় আৰু মোৰ লগৰবোৰে জানে আগতে মই চুলিৰ তাৰিফ পাই মই মানে জীয়ৰীৰ পৰা এইটোৱে লগাওঁ চুলিত হেনা নলগাইছিলোঁ আজিকালিহে হেনা লগাব মানে সময় নাপাওঁ আৰু জেতুকা বিচাৰিও নাপাওঁ সেইকাৰণে কেতিয়াবা হেনা পালে হেনাও মই চব হেনা নহয় ৰ'বা আকৌ উঠাই নাই নহয় নুপুৰ হেনাটো লগাওঁ মই ভাবিছিলোঁ জেতুকা পিহুকো লগাই দিম কিন্তু জেতুকা ইমান বেছি কম হ'ল সেইকাৰণে মোলৈ হ'লগৈহে আকৌ কেতিয়াবা পালে তাইক লগাই দিম
গতিকে জিঅ'ৰিৰ পৰাই মানে মই এইটোৱে লগাওঁ নহয় মোৰ লগৰবোৰে চবে এতিয়া ভিডিঅ'টো চালে গম পাব আগতে মানে খুব কয় আৰু তোৰ চুলি ইমান বেছি ধুনীয়া কি লগাওঁ এনেকৈ বুলি সোধে আৰু কিন্তু এই মানে গা ধোৱাৰ পৰা আৰু জন্ম হোৱাৰ পিছৰ পৰা ইমান বেছি চুলি সৰিছে মানে এতিয়া কেয়াৰ ল'বলৈও সময় নোপোৱা হ'লোঁ তেনেকুৱা হ'ল ঠিক আছে এতিয়া বাবাই মই ওলাওঁ নহ'লে দেৰি হ'বগৈ আহি আছোঁ এতিয়া আমি চিনেমা চাবলৈ 4টা বাজিলে 4:15 পৰা আছিলে হ'ব বাৰু এনেও লগে লগে নহয় অকণমান টাইম ৰ'বগৈ লাগে আৰু আজি আমি অনলাইন বুকিং কৰি অহা নাই যোৱাবাৰ অনলাইন কৰিলোঁ কিন্তু চব মানুহেচোন তেনেকৈয়ে পাইছেগৈ এই টিকেট এইবাৰ নাই কৰা আৰু অনলাইন কৰিলে পইচা বহুত কেইটকাই বেছি যায় সেইকাৰণে নকৰোঁচোন বোলো তেনেকৈ যাওঁ এইফালে অমৰ আহিছে টিপটপকৈ দাড়ি কাটি আহিলে কিন্তু মই অমৰে এনেকৈ দাড়ি কাটিলে বহুত বেছি বেয়া পাওঁ যিটো মই বেয়া পোৱাটোৱে কৰি আহিলে পটককৈ গৈ পেলাই কাটি আহিলেগৈ এতিয়া টাউনত মানে অহাৰ আগতে এইফালে আমাৰ বিহু হাই কোৱা মই আমনি নকৰোঁ কৈ দিয়া কৈবা নাই অঁ নকৰোঁ বুলি কৈ আহিছে এতিয়া নাজানো আৰু কি কৰে ৰুদ্ৰ চাবলৈ আহিছোঁ বহুত দিনেই হ'ল বাৰু ৰিলিজ হোৱা চামকৈ সময় মিলাব পৰা নাই মই নহয় অমৰে আমাৰ অমৰে টাইম মিলাব নোৱাৰে কাম থাকে চ' এতিয়া আহি আছোঁ কালি আমাৰ ভিডিঅ'টো এণ্ডিং কৰিবলৈ থাকিয়ে গ'ল আৰু হলতো তাত মানে ইমান ৰেকৰ্ড নকৰিলে মনেই নাযায় মানে ভালকৈ চালোঁ আৰু ভালকৈনো ক'ত পিহু থাকিলে যে পিহুৱে অকণমান আমনি কৰে আৰু দিয়কচোন আমনি পায়গৈ নহয় সেইকাৰণে খাই বৈ তেনেকৈ থাকিলে আৰু ইফালে সিফালে ঘূৰি ফুৰিলে মুখে আগেদি গতিকে সেইবোৰ কৰি থাকোঁতে মানে ভিডিঅ' চিডিঅ' কৰিবলৈ বাদ দিলোঁ আৰু ভালে লাগিলে চাই পেলাই এখন ধুনীয়া অসমীয়া চিনেমা এতিয়া বাৰু শেষে হ'বগৈ হ'ল মই একদম লাষ্টত মোৰ ৰিভিউটো দিছোঁ ভাল লাগিলে আৰু চাই পেলাই ঠিক আছে তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰোঁ নহ'লে বহুত বেছি দীঘল হৈ যাব যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব ধুনীয়া কমেণ্ট কৰিব আৰু আমাৰ চেনেলটোত যদি আপুনি প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি থ'বলৈ নাপাহৰিব আৰু যদিহে ফেচবুকত চাই আছে তেতিয়াহ'লে পেজখন ফ'ল' কৰি দিব আজিলৈ আহোঁ দেই নতুন ভিডিঅ' সৈতে আকৌ লগ পাম বাই বাই